বাপৰে মস্ত ধনী কিন্তু একো এডাল নাই ঘৰত এজনী মানুহে আছে আৰু ইমানবোৰ বস্তু ক'লৈ গ'ল বাৰু এদিন আহোঁতে বৰ এখিনি দেখি থৈ গৈছিলোঁ এতিয়া মই কি চুৰ কৰোঁ বাৰু হা ইমান ডাঙৰ তলা মাৰি থৈ দিছে গডৰেজটোত এইটো তলা ভঙা নামুমকিন এইটো ভাঙো মানে গৃহস্থই আহি যাব চে চুৰ কৰিবলৈ আহি যদি একো এটা নাপাওঁ বৰ খং উঠে একো এটা নাপাওঁ বুলিতো আৰু এনেকৈ যালে নহ'ব কিটচেনৰ পৰাই কিবা এটা লৈ যাওঁ যা যি হয় হ'ব এইজনী হেৰি বিধৱা মানুহ যে লোকক দান দি দিলে হ'বলা বস্তুবোৰ কি কৰিছ তই মোৰ ৰুমত কোন হয় তই নাই নাই এনেই তই মোৰ ৰুমত সোমাই চুৰ কৰিবলৈ সাহস ক'ত পালি হা মোৰ ঘৰত সোমাবলৈ তোৰ ইমান সাহস পলাই একো লাভ নাই চবফালে দৰ্জা বন্ধ কৰি থৈ দিছো মই দেখিছিলো তোক সোমাই অহা কিন্তু আপুনিতো ওলাইহে গৈছিলে মই নিজে দেখিছোঁ আপুনি গাড়ীত ওলাই যোৱা মই সেইটো বাহানাহে কৰিছিলো তোক দেখাই চাল খেলিছিলো মই কতো ওলাই যোৱা নাছিলো ইয়াৰ আগতেও মোৰ বস্তু চুৰ হৈছে মোক কমপ্লেইন দিওঁতা মানুহ আছে নহয় তই যে চুৰ কৰিছ বুলি তইতো 1 নম্বৰ টাউনৰ ধুৰন্ধৰ চুৰটো তোক আৰু মই চিনি নাপাম নে মই ভালকৈ জানো তই যে এইখন ঘৰত চুৰ কৰিবলৈ আহিছ বুলি তই আহিবি বুলি গম পাই সকলো বস্তু সামৰি হুতৈ গডৰেজত ভৰাই ডাঙৰ তলা মাৰি থৈ দিছো মই জানো তোৰ সেইটো তলা খুলিবলৈ এই দিন দুপৰতে সাহস নাই বুলি বল এতিয়া পুলিচৰ ওচৰলৈ বল নাই বাইদেউ আপুনি মোক ক্ষমা কৰি দিয়ক মোক পুলিচৰ ওচৰলৈ নিনিব পাই কেইবাবাৰো পুলিচৰ জালত ফচি সেই শপত খাই থৈছোঁ আৰু এইবোৰ কাম নকৰোঁ বুলি শপত খোৱাৰ পাছতো মানে তোৰ হাতৰ খজতি মৰা নাই আকৌ চুৰ কৰিবলৈ তই আহি গলি বাইদেউ এইবাৰ বিদ্যা কচম কৈছোঁ এইবাৰ পৰা এইবোৰ চুৰটো নকৰোঁ আৰু আপুনি পাৰিলে আপোনালোকৰ ইমান ধনী মোক কাম এটা দিয়ক তাৰপিছত আৰু মই চুৰটো নকৰোঁ এনেও অকলীয়া মানুহ বেছি দৰমহা নিদিলেও হ'ব তইচোন বেলেগতো কাম কৰি খাব পাৰ পিছে চুৰ কৰিবলৈ কিয় বাছি ললি তোৰ দেখোন হাত ভৰি মুখ চব ভালেই আছে চকু কাণ মোক সেই লোকে চুৰ বুলি কোনো কামকেই নিদিয়ে দেখোন মইনো ক'ৰ পৰা কাম কৰিম চবেই চিনি পায় চুৰ বুলি সেই সৰুপাহে চোৰে হ'লোঁ আকৌ মইনো কি জানো আকৌ মা দেউতা কোনো নাই চুৰ কৰিয়ে খালোঁ আৰু তাৰপিছতে ডাঙৰ হৈ চবেই চুৰ বুলি গম পাই কোনো কামেই নিদিয়া হ'ল আপুনি মোক যদি চুৰ কৰাটো বিচৰা নাই আপোনালোকৰ ঘৰতে ঝাৰু পোছা মৰাই কামৰ সেই চাকৰি এটা দি দিয়ক মই আৰু এইবোৰ চুৰটো নকৰোঁ আৰু বাইদেউ বিশ্বাস কৰক অতদিনে মই সেই কাম নোপোৱাৰ কাৰণেহে চুৰ কৰি আছিলোঁ ক'লেনো কি হ'ব খামনো কি পইচা এটকা হাতত নহ'লে সেইকাৰণে কাম নিদিয়ে যেতিয়া চুৰকে কৰোঁ আপুনি যদি কাম দিয়ে মই বিদ্যা কৈছোঁ মই এইবোৰ চুৰটো কৰি নাথাকোঁ তোক বিশ্বাস কৰিব লাগে ঠিক আছে তই কাইলৈৰ পৰা আমাৰ ঘৰত কাম কৰিবি বাৰু ভিতৰতো কাম কৰা বাই আছেই তই বাহিৰত কাম কৰিবি মতা মানুহৰ কামবোৰ তই কৰিবি বাহিৰত চাফ চিকুণ সকলো কাম বুজিলি নহয় ঠিক আছে বাইদেউ তই এতিয়া যা কাইলৈৰ পৰা কামত লাগিবি নাই বাইদেউ মই কাইলৈৰ পৰা নহয় আজিৰ পৰাই কামত লাগিম হেৰি নহয় মোৰ আকৌ থাকিবলৈ ঘৰ নাই মই আকৌ বাহিৰতহে থাকোঁ সেই দোকানে চোকানে শুই থাকোঁ আৰু ক'ৰবাত আপুনি মোক পাৰিলে ৰুম এটা দিব পাৰিব নেকি এই পুৰণা আৰু গুদাম চুদাম হ'লেও হ'ব ৰাতিটো পৰি থাকিব পালেই হ'ব তাৰমানে সেই আপোনালোকৰ ঘৰত কাম কৰিলেতো মই এতিয়া সেই কি বুলি কয় ইয়াতে টাইমটো যাবগৈ তাৰপিছতে ৰাতিটো গৈ শুবহে লাগে মোক মানে কোনোবাই চিনি পালে মানে চুৰ বুলি শুই থকা অৱস্থাতে ঠিকছে মাৰে মোৰ বৰ দুখ লাগে বাইদেউ সেইকাৰণে মোক ক'ৰবাত সেই গুদামে চুদামে ঠাইডোখৰ দিয়ক আৰু পৰি থাকিবলৈ হ'ব দেচোন বৰ্তমান তই কামত লাগ মই তোৰ থকাৰ ব্যৱস্থা কৰি আছোঁ ঠিক আছে নহয় আৰু আজিৰ পৰা যদি এইবোৰ চুৰ তোৰ কৰ নহয় চাবি আকৌ তোক পুলিচৰ ওচৰলৈ নিয়াটো মোক কোনেও ৰখাব নোৱাৰে মাজনী মই তোৰ ভালৰ কাৰণে গৈছোঁ তই আৰু এই বগা কাপোৰযোৰ পিন্ধি কিমান দিন জীয়াই থাকিবি কচোন এনেকৈ অকলে অকলে জীয়াই থকাটো জানো সম্ভৱ হে আমিও তোৰ কাষত নাথাকোঁ কেতিয়াবা এদিনহে আহি তোক চাব পাৰোঁ এই ডাঙৰ ঘৰখন ইমান ডাঙৰ এটা এৰিয়া এইটো এৰিয়াত তই অকলে মানুহজনী আৰু কোনোৱে নাই সেই কাম কৰা মানুহকেইটাৰ বাহিৰে এনেকৈ আৰু অকলীয়া জীৱন কিমান দিন কটাবি অ' তই এইবোৰ মাটি সম্পত্তি চাবলৈ এৰি দে ঘৰ দুৱাৰ এইবোৰ তোৰ জীৱন নহয় তই আকৌ এবাৰ জীৱনটো আৰম্ভ কৰ মাজনী
ইমান সম্পত্তি থাকি কি লাভ যদি তোৰ এজন জীৱন সংগীয়ে নাথাকে তই অকলীয়াকৈ জীৱন কটাবলগীয়া হয়। আকৌ একেটা কথাই মা, কৈছোঁ নহয় মইতো বিয়া নহওঁ বুলি কোৱা নাই। সঠিক মানুহ এজন পালে মই বিয়া হ'ম, কিন্তু তাৰ কাৰণেতো মোক টাইম লাগিব ন। এনেকৈ মই হঠাতে সিদ্ধান্ত ল'ব নোৱাৰোঁ নহয়। আজি ৰঞ্জনে ইমান ডাঙৰ এটা সম্পত্তি বনাই থৈ গ'ল, ইমান ডাঙৰ এটা ষ্টেটাছ বনাই থৈ গ'ল আমাৰ, কিন্তু মানুহজনহে থাকিব নোৱাৰিলে। কিন্তু ইমান ডাঙৰ বেমাৰ হোৱাৰ পাছতো সি শেষ মুহূৰ্তত মোক কথা দি থৈ গৈছে। মই তেওঁক কথা দিছোঁ যে এই সম্পত্তি গোটেই প্ৰপাৰ্টি মই ৰক্ষা কৰিম, মই চাম বুলি। তোক মই নাচাবি কৈছোঁ জানো। আজি সি ঢুকুৱা 2 বছৰে হ'ল। অন্ততঃ এতিয়াতো তই ভাবিব পাৰ আৰু এবাৰ বিয়া হ'লে জানো তই সম্পত্তিবোৰ চাব নোৱাৰিবি মাজনী? নিশ্চয় পাৰিম মা, কিন্তু মোক এজন ভাল মানুহৰহে প্ৰয়োজন, যিয়ে মোক বুজি পাব, ছাপোৰ্ট কৰিব। এনেকৈ মোৰ টকা পইচা দেখি ধনী দেখি বিয়া পাতিবলৈ বহুত মানুহ আহিব, কিন্তু মোক সঁচা ভাল পায় বিয়া পতাজনহে আচল। আৰু মোৰোতো ভাল লাগিব তেওঁ। মোৰ যদি ভালেই নালাগে তেওঁৰ লগতনো মই কেনেকৈ থাকিব পাৰিম? তুমি এইবোৰ চিন্তা কৰি মাথা মাৰি নাথাকিবা মা। সঠিক সময় আহিলে কাৰোবাক যদি ভাল লাগে মই নিজেই ক'ম, তেতিয়া আৰু মই এনেকৈ অকলে নাথাকোঁ। অকলে থাকি মোৰো বহুত বেয়া লাগে, তথাপিও কি কৰিবা, ৰঞ্জনৰ স্মৃতিবোৰ আছে নহয়, সেইবোৰকে লৈ জীয়াই আছোঁ। তথাপিও যদি কেতিয়াবা মনটো সলনি হয় তেতিয়াহ'লে মই তোমালোকক ক'ম। কি যে হ'ব এই ছোৱালীজনী, একো কথাই নুশুনে। শান্তনু? অঁ বাইদেউ, আপুনি মোক মাতিছিলে? অঁ মাতিছিলোঁ। হেৰি, কাইলৈ চানডে নহয় জানো, গতিকে মই সকলোকে কাইলৈ বজাৰৰ কাৰণে পইচা দিছোঁ, সেইকাৰণে তোমাকো মাতি পঠালোঁ। মই দেওবাৰে সকলোকে এটা এমাউণ্ট দিওঁ, যাতে তেওঁলোকৰ নিজৰ ইচ্ছামতে তেওঁলোকে বজাৰ কৰিব পাৰে বুলি, কাৰণ সকলোৰেতো মন যায় শ্বপিং কৰিবলৈ। সেইকাৰণে তোমাকো মাতি পঠালোঁ। কিমান পইচা লাগিব কোৱা? তোমাৰ যি মন যায় সেইটোৱে কিনি ল'বা কাইলৈ বজাৰত। আৰু কাইলৈ কাম ছুটি থাকিব, নিজৰ ইচ্ছামতে বাহিৰলৈ যাবা, কি কৰিবা আছে কৰিবা, এনজয় কৰিবা। কাইলৈ দিনটো মই এনজয় কৰিবলৈ দিওঁ সকলোকে, কাম কৰা মানুহবোৰক, আৰু ঘৰৰ কাম মই কৰিম যিমান যি আছে। আপুনি বহুত মহান বাইদেউ। আপুনি মোৰ নিচিনা ল'ৰা এটাক যে ঘৰত কাম দিলে, এজন চোৰক বিশ্বাস কৰি ইমানখিনি কৰিলে, সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট। মই বজাৰলৈ নাযাওঁ আৰু মোক একোৱেই নালাগে। আপুনি দেখোন সকলো দিয়েই, খোৱা বোৱা থকা কাপোৰ কানি সকলোবোৰ আপুনি দিয়ে, আৰু তাৰোপৰি এক্সট্ৰা পইচা বজাৰৰ কাৰণে। নাই মোক নালাগে। সকলোৱে বিচাৰে আকৌ বজাৰ যাবলৈ। নিজৰ মতে খাব পাৰিবা, নিজৰ মতে কিনিব পাৰিবা। মই আনি দিয়াবোৰ তোমাৰ পচন্দ নহ'বও পাৰে। তোমাক সেইকাৰণে কৈছোঁ কাইলৈ যোৱাচোন, বৰ ভাল লাগিব। নালাগে বাইদেউ, মোৰ দৰমহা পইচাকেইটা এটকাও খৰচা নহয়। আপুনি সকলো দিয়েই যেতিয়া মোৰনো কি খৰচা হ'ব কওকচোন? বজাৰলৈ যদি যাওঁ মোৰ নিজৰ পইচাই লৈ যাম। সেইকেইটকানো মই ক'ত খৰচা কৰিম জীয়াই থাকোঁতে যদি নকৰোঁ? আপুনি দিব নালাগে, মোৰ আছে সেইকেইটা পইচা, যেনেকৈ দিছে তেনেকৈয়ে থৈ দিছোঁ। হয় নেকি? ঠিক আছে, তোমাৰ যদি কেতিয়াবা প্ৰয়োজন হয় তেতিয়াহ'লে খুজিবা। এতিয়া তোমাৰ পইচা আছে যেতিয়া তুমি কাইলৈ এপাক বাহিৰলৈ গৈ আহিবা। অলপ এনজয় কৰিব লাগে মানুহে। কিনো ক'ম বাইদেউ, সকলোৱেতো চোৰ বুলিয়ে জানে। এতিয়া বজাৰত যদি যাওঁ চোৰ বুলিহে ভাবিব, চোৰ কৰিব আহিছে বুলিহে ভাবিব। সেইকাৰণে বাদ দিয়ক আৰু, আপুনি যি আনি দিব সেয়াই হ'ব, আৰু কিবা এটা প্ৰয়োজন হ'লে মই আপোনাক ক'ম। নহয় শান্তনু, তুমি ভুল বুজিছা। মানুহবোৰে তোক আগতেহে চোৰ বুলি জানিছিলে, কিন্তু এতিয়াতো তুমি ভাল হৈ গ'লা। এতিয়া তোমাৰ ভাল ৰূপটো মানুহে জানিব লাগিব। তুমি মানুহৰ কাৰণে সদায় এনেকৈ ভিতৰত সোমাই থাকিব নোৱাৰা। ঠিক আছে, তুমি যদি অকলে নোযোৱা তেনেহ'লে মোৰ লগত ওলাবা, মই তোমাক শ্বপিং কৰাবলৈ লৈ যাম কাইলৈ, ঠিক আছে নহয়? কিন্তু বাইদেউ। কিন্তু নাই, মোৰ সিদ্ধান্ত ফাইনেল সিদ্ধান্ত। শান্তনু, কেনেকুৱা লাগিলে বজাৰ কৰি? এনেকৈ আগতে বজাৰ কৰিছিলানে? আপুনিও যে আৰু বাইদেউ, মই আৰু এনেকৈ বজাৰ কৰি পাম? এয়া অসম্ভৱ। বহুত ভাল লাগিলে। সেই ৰেষ্টুৰেণ্টত যে বিৰিয়ানী খুৱাইছিলে বৰ টেষ্টি আছিলে দেই। মই জীৱনত খাই পোৱা নাছিলোঁ আকৌ এইবোৰ চিৰিয়ানী। হয় নেকি? বাৰু, তুমি এনজয় কৰিলা যেতিয়া ঠিকে আছে। সেইজনী আমাৰ বৃষ্টি বাইদেউ নহয়নে? মিছেছ বৰুৱা।  বৃষ্টি বাইদেউ, মইহে। পিছে মই বহুত কনফিউজ হৈ আছোঁ।  বৃষ্টি বাইদেউ, মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ।           কি?                                             মই বহুত কনফিউজ হৈ আছোঁ।
এয়া আমাৰ শান্তনু চোৰ নহয় জানো? অঁ সেইটোৱে হয়, মই ঠিক ধৰিব পাৰিছোঁ। আমাৰ ঘৰলৈ এদিন চুৰ কৰিব আহিছিলি, বৰ বেয়াকৈ খেদাই পঠালোঁ। ৰ'বচোন ৰ'ব, কোন শান্তনু চোৰ? আপুনি হ'বলা চিনিয়ে নাপায়। এইটো আকৌ শান্তনু চোৰ, ই এটা চোৰ বুজিছে। আপুনি হ'বলা চিনি নোপোৱাৰ কাৰণে ইয়াৰ পাছে পাছে ঘূৰি ফুৰিছে। চাওক মিছেছ বৰুৱা, ই কোনো চোৰটো নহয়, কিন্তু চেহেৰাটোতো তাৰ দৰেই। ই শান্তনুৱে হয়, কিন্তু এতিয়া ই চোৰ নহয়। ই এতিয়া মোৰ ঘৰত চাকৰি কৰে। আগতে চোৰ আছিলে, কিন্তু এতিয়া ই ভাল হ'ল। এতিয়া কাম পালে যেতিয়া ই আৰু চোৰ নকৰে, মোৰ ঘৰত কাম কৰে। আগতে কোনো কাম দিয়া নাছিল কাৰণেহে চোৰ কৰিছিল, বুজিলে নহয়? আজিৰ পৰা আৰু শান্তনুক চোৰ বুলি নামাতিব। ঠিক আছে বাইদেউ, ব'লা শান্তনু। অঁ বাইদেউ আহক। সঁচাকৈ পাই মানিব লাগিব, কিন্তু আগতেহে বৃষ্টি বাইদেউ গিৰিয়েক থাকোঁতেও ইমান মানুহক সহায় কৰিছিল, এতিয়াও সেই চোৰ এটাক নিজৰ ঘৰত চাকৰি দিছে। সঁচাকৈয়ে মহান, মানিব লাগিব। কিন্তু কোনেনো চোৰক চাকৰি দিয়ে? এইবোৰ আপুনি কি কৈছে বাইদেউ? মোৰ নিচিনা এজন দুখীয়া মানুহক আপুনি নাই নাই নাই, আপুনি মোক থাকিবলৈ ঠাই দিছে, খাবলৈ অন্ন দিছে। মই আপোনাৰ লগত এইটো কেতিয়াও কৰিব নোৱাৰোঁ। আপুনি মোৰ কাৰণে ভগৱান বাইদেউ। চোৱা শান্তনু, মই তোমাৰ কথা বুজিছোঁ। চোৱা, তুমিতো জানাই মই অকলীয়া মানুহ, আৰু ঘৰৰ পৰাতো কেনেকৈ মাহঁতে বিয়াৰ কথা কৈ থাকে মই তোমাক কৈছোঁৱে। আজিলৈকে মই এজন মোক বুজি পোৱা মানুহ নাপালোঁ, কিন্তু মই প্ৰথমবাৰৰ বাবে তোমাক মই চইচ কৰিছোঁ। তাকে বুলি আপুনি এজন চোৰৰ লগত কেনেকৈ বিয়া হ'ব পাৰিব? এয়া জানো সমাজে মানি ল'ব? মই আপোনাৰ লগত নোৱাৰোঁ বাইদেউ, এনেকুৱা কৰিব নোৱাৰোঁ। শান্তনু প্লিজ, মোক বুজিবলৈ চেষ্টা কৰা। আৰু আপুনিতো মোৰ সাধ্য জানেই, মোৰ সাধ্য কি আছে এজনী ছোৱালীক বিয়া পাতি আনি সেই ছোৱালীজনীৰ দায়িত্ব ল'বলৈ। তুমি মোৰ একো দায়িত্ব ল'ব নালাগে, তোমাৰ এনেও কোনো নাই। তুমি সদায় এইখন ঘৰতে থাকিবা। যদি আমি বিয়া পাতি লওঁ তেতিয়াহ'লে চোৱাচোন কিমান ভাল হ'ব। তুমি আৰু মই এইখন ঘৰতে থাকিব পাৰিম। মোক জীয়াই থাকিবলৈ তোমাৰ ছাপৰ্টৰ বহুত প্ৰয়োজন শান্তনু। তুমি মোক বুজি পোৱা, ছাপৰ্ট কৰা, ইয়াতকৈ আৰু মোক কি লাগিছে? তোমাৰ পৰা মোক আৰু একো নালাগে, মোৰ সকলো আছে, মাত্ৰ এজন ভাল ছাপৰ্ট কৰা হাজবেণ্ড লাগে। আৰু সেইটোৰ কাৰণে মই তোমাক চইচ কৰিছোঁ। তুমি আগতে চোৰ আছিলা, কিন্তু এতিয়া তুমি চোৰ নহয় নহয়। এতিয়া তুমি এজন ভাল মানুহ, আৰু মই এজন চোৰৰ লগত বিয়া হোৱা নাই। মই এজন ভাল মানুহৰ লগতহে বিয়া হ'ম, আৰু সেই ভাল মানুহজন হ'ল তুমি। আজিলৈকে আপোনালোকৰ ঘৰত ইমান দিন থাকিলোঁ, আপোনাক মই সেইটো চকুৰে কেতিয়াও চোৱা নাই বাইদেউ। প্লিজ, মই আপোনাক হাতযোৰ কৰিছোঁ, মই আপোনাক বিয়া পাতিব নোৱাৰিম। আপুনি সদায় মোৰ বাইদেউ হৈয়ে থাকক, মালিক হৈয়ে থাকক। মই মালিক হ'বলৈ কেতিয়াও নিবিচাৰোঁ। তুমি মোক কৈছিলা নহয়, তোমাক সহায় কৰাৰ বদলি তুমি মোক যি লাগে তাকেই দিম বুলি। তোমাৰ পৰা মই যি বিচাৰোঁ তাকেই দিম বুলি কৈছিলা নহয়। আজি মই তোমাক বিচাৰিছোঁ, এতিয়া তুমি ভাবি লোৱা। চাবা কিন্তু, তুমি মোক কথা দিছিলা। এইবোৰ বাইদেৱে মোক কি বিপাঙত পেলাই থৈ গ'ল বাৰু? এয়া মই কেতিয়াও ভবা নাছিলোঁ। এয়া কেনেকৈ সম্ভৱ? মই কি কৰোঁ একোৱে ভাবি পোৱা নাই। কিন্তু মই এটা কথাই জানো, মোৰ যি আছে বৃষ্টি বাইদেৱে আছে, আৰু কোনো নাই। তেওঁ যি কয় সেইটো মই মানিবই লাগিব। তেওঁৱে মোক নতুন জীৱন এটা দিলে, গতিকে মই নেজানো মই কি কৰোঁ। কিন্তু একমাত্ৰ মই এটা কথা জানো, যে মই সদায় বৃষ্টি বাইদেউক সুখত থকাটো বিচাৰোঁ। তাৰ কাৰণে মই যি হ'লেও কাম কৰিব পাৰিম, লাগিলে মোৰ জান দিবলগীয়া হ'লেও মই জান দিম। বাইদেউ, কোৱা শান্তনু, কিবা আছিল? মই তোমাক কি কৈছিলোঁ? যেতিয়ালৈকে তুমি মোৰ সিদ্ধান্ত মানি নোলোৱা তেতিয়ালৈকে মোৰ ওচৰলৈ নাহিবা বুলি। বাইদেউ, মই আপোনাক নিৰাশা কৰিছোঁ হয়, কিন্তু এটা কথা, মই আপোনাৰ চকুত কেতিয়াও চকু পানী চাব নোৱাৰোঁ। মোক এই পৃথিৱীত নিজৰ বুলি ভবা মানুহ কোনেও নাই,
সকলোৱে মুখতহে নিজৰ বুলি ভাবে। সকলোৱে মোৰ টকা পইচা সম্পত্তি চাইহে নিজৰ হ'বলৈ আহে। আৰু তুমিও লাষ্টত সেইটোৱে হ'লাগৈ। মই তোমাক কাম দিয়াৰ কাৰণে, চাকৰি দিয়াৰ কাৰণে, টকা পইচা দিয়াৰ কাৰণে তুমি মোক আজিলৈকে ভাল পাই আছিলা। কিন্তু মোৰ অন্তৰখন তুমি ভাল পোৱা নাই। তুমিও সেই স্বাৰ্থপৰে ওলালা। মইতো ভাবিছিলোঁ তুমি এজন নিস্বাৰ্থ মানুহ, সেইকাৰণে মই তোমাকে চইচ কৰিছিলোঁ। কিন্তু আজি তুমি মোক প্ৰমাণ কৰি দিলা যে তুমিও এজন স্বাৰ্থপৰ বুলি। আচলতে তুমিও মোক মানুহজনীক নহয়, টকা পইচা, তোমাৰ চাকৰিটো ভাল পোৱা, আৰু একো নাই। আচলতে মোৰেই ভুল আছিল। তোমাক যে মই ভাল বুলি ভাবিছিলোঁ। বাইদেউ, মই আপোনাৰ অৱস্থাটো বুজি পাইছোঁ। মই আপোনাৰ কাৰণে জীৱনো দিব পাৰিম। গতিকে মই সিদ্ধান্ত লৈছোঁ, আপুনি যেতিয়া মোক বিচাৰিছে জীৱনত, ঠিক আছে, মই আপোনাৰ কথা মানিম। কি ক'লা তুমি? তুমি সঁচাই কৈছানে? অঁ বাইদেউ, আপোনাৰ কাৰণে মই সকলো কৰিব পাৰোঁ যেতিয়া আপুনি মাত্ৰ সেইটোহে বিচাৰিছে। ঠিক আছে, মই আপোনাক বিয়া পাতিম। কিন্তু এটা কথা, মই আপোনাক টকা পইচা, দামী দামী উপহাৰ এইবোৰে সুখী কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মনৰ পৰা মই আপোনাক সদায় সুখত ৰাখিম। মোৰ পৰা আপুনি মৰম, ছাপোৰ্ট সকলো পাব, মাত্ৰ সম্পত্তিৰ বাহিৰে। তোমাৰ পৰা মোক একো নালাগে শান্তনু। তোমাৰ পৰা মোক মাত্ৰ অকণমান মৰম আৰু ছাপোৰ্ট লাগে। তুমি মোক এতিয়াৰ পৰা বাইদেউ নহয়, বৃষ্টি বুলি মাতিবা। আৰু আমি অহা সপ্তাহতে মন্দিৰত বিয়া পাতি ল'ম। বুজিলা নহয়? অঁ, বুজিলোঁ। শান্তনু, মই আজি বহুত সুখী তোমাক মই নিজৰ স্বামী হিচাপে পাই। তোমাতকেতো মই সুখী বৃষ্টি। তোমাৰ নিচিনা মহান মানুহ এজনীক মই পত্নী হিচাপে পালোঁ। মই ভগৱানকৈ ধন্যবাদ দিছোঁ। মোক কথা দিয়া শান্তনু, তুমি মোক কেতিয়াও এৰি নাযাওঁ বুলি। মই তোমাক কথা দিছোঁ, জীৱনৰ শেষ উশাহলৈকে মই সদায় তোমাৰ লগতেই থাকিম।